Hey guys, welcome to a new vlog. গম পাইছে যোৱাকালি দিলে HSLC মানে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট। মোৰ ভিডিঅ' চাই থকা কোনে কোনে পৰীক্ষা দিছিলা কমেণ্টত জনাবা কিমান কাৰ কেনেকুৱা কি হ'ল ৰিজাল্ট। যোনে যোনে এইটো পৰীক্ষা দিছিলা যাৰ যাৰ ৰিজাল্ট ভাল হৈছে সেই সকলোলৈ মোৰ ফালৰ পৰা কংগ্ৰেচুলেশ্যন শুভেচ্ছা থাকিল তোমালোকক। তো আজিৰ ভিডিঅ'টো অকণমান ডিফাৰেণ্ট দিয়ক, কিয়নো এইটো ভিডিঅ' মানে যোনে যোনে ভালকে পাছ কৰিছে সেই সকলৰ কাৰণে নহয়। এইটো ভিডিঅ' সেই সকলৰ কাৰণে যাৰ যাৰ মানে পৰীক্ষাটো অকণমান বেয়া হৈছে বা পৰীক্ষাটো বেয়া হৈছে গোটেইখিনি। যদিও এইটো পৰীক্ষা তোমালোকৰ অকণমান হ'লেও বেয়া হৈছে তেতিয়াহ'লে একদম বাৰে নিৰাশ নহ'বা। এখন মাৰ্কশ্বিটে তোমাৰ জীৱন কেতিয়াও নিৰ্ধাৰণ কৰিব নোৱাৰে আৰু বহুতো পৰীক্ষা আছে জীৱনৰ এনেকুৱা। প্ৰথমবাৰত বেয়া হৈছে ছেকেণ্ড এটেম্প কৰা, ছেকেণ্ড বাৰ বেয়া হয় 3 নম্বৰ এটেম্প কৰা, কিন্তু জীৱনত কেতিয়াও হাৰ নামানিবা। যিসকল মানুহে তোমাক এই পৰীক্ষাটো বেয়া হোৱাৰ কাৰণে জাজ কৰিছে সেইখিনি মানুহৰ পৰা আঁতৰি থাকা, বিকজ সিহঁততকৈ মূৰ্খ পৃথিৱীত একো নাই আৰু। কিয়নো চাওকচোন মানে কি জানেনে, আজিকালি এনেকুৱা এটা ট্ৰেণ্ড আহি হৈছে যে পৰীক্ষা বেয়া হোৱাৰ লগে লগে মানুহ ডিপ্ৰেশ্যনত যায়, এনজাইটিত যায়। সেইখিনি মানুহক মানুহে মটিভেট কৰিব এৰি কেনে ডিমটিভেটে বেছি কৰে। মানুহ এনেকৈ ডিমটিভেট হৈ কেনে বহুতে কৰিব নলগীয়া কাম বহুখিনি কৰি পেলাই। তো সেইকাৰণে কৈছো ইটছ জাষ্ট এ পেপাৰ শ্বিট, এখন মাত্ৰ কাগজহে য'ত এটা নাম্বাৰ দিব, সেই নাম্বাৰৰ মতে তোমাৰ জীৱন কেতিয়াও নিৰ্ধাৰণ কৰা নহয়। কাৰণ এনেকুৱা বহুতো উদাহৰণ আছে যিয়ে মানে মেট্ৰিক হওক হায়াৰ ছেকেণ্ডেৰী লেভেলত বহুত নাম্বাৰ লৈ কেনে এতিয়াও মানে একো মানে এচিভমেণ্ট ল'ব পৰা নাই। আৰু কিছুমান এনেকুৱা উদাহৰণ আছে যিয়ে নেকি এই পৰীক্ষা বেয়া কৰি কেনো লাইফটোত বহুত আগবাঢ়িছে নিজৰ ধৈৰ্যৰ দমত, নিজৰ কষ্টৰ দমত। আৰু আপোনালোকে যিটো মানে কৰি কেনে ভাল পায় সেইটো ছাবজেক্টহে পঢ়াটো মোৰ মতেদি বেছি ভাল আৰু। চাওক এতিয়া যদি আপোনালোকে যদি ডক্টৰ লাইনত যাব বিচাৰে, মানে আপোনাৰ সৰুৰ পৰা ইচ্ছা ডক্টৰ লাইন, কিন্তু আপোনালোকৰ ফেমিলিৰ কথা শুনি কেনে ফ'ৰ্চ পাই কেনে আপুনি যাব বিচাৰিছে ইঞ্জিনিয়াৰিং লাইনত, তো সেনেকুৱা হ'লে ইঞ্জিনিয়াৰিং লাইনততো তেখেতে ফেইল হ'বই হ'ব। তো আপোনালোকৰ যিটো মানে নিজৰ ওপৰত ডিপেণ্ড কৰে, আপুনি কি কৰি ভাল পায় বা কি হ'ব বিচাৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰি আপুনি পঢ়ক, ফ'ৰ্চটো কৰিব কেতিয়াও কাকো। এইটো কথা কিয় ক'লোঁ জানেনে, কাৰণ অকণমান যদি ল'ৰাটো বা ছোৱালীটোৰ ৰিজাল্টটো ভাল হৈছে দেন সিহঁতৰ মাক দেউতাক কি কৰে যে আমাৰ ল'ৰাৰ ৰিজাল্টটো এনেকুৱা ভাল হৈছে অকণমান, যে তেওঁক চায়েন্স লোৱাটো বেছি ভাল হ'ব। যদি আপোনাৰ ল'ৰা বা ছোৱালীৰ ইণ্টাৰেষ্ট যদি চায়েন্সৰ ওপৰত নাই, দেন যিমান নম্বৰ পালেও যিমান নম্বৰ নাপালেও চায়েন্স লৈ কেনে কি লাভ হ'ব, সেনেকুৱা টাইপ কথা আৰু। ইণ্টাৰেষ্টটো মেটাৰ কৰে। মই কিছুমান এক্সপিৰিয়েঞ্চ কৈ দিওঁ মোৰ লাইফৰ লগত ধৰা, যেতিয়া মই ফাৰ্ষ্ট মেট্ৰিক দিছিলোঁ মানে এনেকুৱা বহুত ধৰণৰ বস্তু হৈছিল যে তই ৰিজাল্টটো অকণ ভাল হৈছে তই চায়েন্স ল'বি নে আৰ্টছ ল'বি, মোক বহুত আহি কেনে সোধে ঘৰৰ পৰাই কয় চায়েন্স ল, কিছুমানে কয় আৰ্টছ ল, মানে একদম মাথা খাৰাপ কৰি দিছিল। আপোনালোকক কৈছোঁ আপোনালোকৰ যি মন সেইটো লওক, আৰু কথা শুনি কেনে একো ছাবজেক্ট নল'ব দিয়ক, কাৰণ কোনো আপোনাক খুৱাব নাহে ইন ফিউচাৰ, কোনো আপোনাক মানে হেল্প কৰিব নাহে ইন ফিউচাৰ। যি কৰিব লাগিব আপোনালোকে নিজে কৰিব লাগিব, সেইকাৰণে আপোনালোকৰ যি মন সেইটোৱে লওক। আৰু এইফালে আপোনালোকে চাব পাৰে বতৰটো কি ধুনীয়া, সৌফালে সূৰ্য দেৱতা, আৰু এইফালে চাকি লোকেশ্যন তাত মই আছোঁ। আৰু আপোনালোকৰ যদি যোনে বেয়া হৈছে পৰীক্ষা, যদি ল' ফিল কৰিছে দেন 12 ফেইল নামৰ এখন চিনেমা আছে যি মানে এটা ৰিয়েল ষ্টৰীৰ ওপৰত ডিপেণ্ড কৰি কেনে বনাইছে, সেইখন মুভি চাওক, সঁচাই বহুত মটিভেশ্যন পাব। বৰ্তমান সময়ত এনেকুৱা জেগাত আহিব ভয়ে লগা হৈছে, কাৰণ যোৱাকালি এটা নিউজ বহুত ভাইৰেল হৈ আছে, আমাৰ শুৱালকুছিত যে শুৱালকুছিত বাঘ ওলাইছে। সঁচাই ওলাইছে নে মিছাই ওলাইছে ক'বই পৰা নাই, কিছুমানে কয় সঁচাকৈ ওলাইছে, কিছুমানে কয় মিছাকৈ ওলাইছে। কিন্তু এটা কথা ওলাইছে, ওলোৱা নাই সঁচা মিছা বাৰু পিছত হ'ব, কিন্তু হোৱাটছআপত ষ্টেটাছত ক'ৰবাত গুগলৰ পৰা ডাউনলোড কৰি কেনে বাঘৰ ফটো এখন লৈ কেনে দি আছে যে এইটো বাঘ ওলাইছে, এইটো বাঘ চালা। মানুহ এনেকুৱা ফেক নিউজৰ পৰা দূৰত থাকক, যদি ওলাইছে সঁচা নিউজটো প্ৰেৰণ কৰক না, এই ক'ৰবাত ডাউনলোড কৰি ফটোগিলাখন ক'ৰ পৰা কিয় দিয়ে, এইগিলাখন বেয়া কথা দে। আৰু বৰ্তমান যি হয় যি নহওক বাৰু মই অকণমান ওলাই আহিছোঁ অলপ ফ্ৰেছ বতাহ খাম বুলি এই সন্ধিয়া পৰত। তো মাৰ এটা ইমান ডাঙৰ অপাৰেশ্যন হৈ গ'ল না, ঘৰৰ পৰা ওলোৱাই নাছিলোঁ, তো বহুত দিনৰ মূৰত আজি ফাইনেলি ওলালোঁ ঘৰৰ পৰা অকণমান। আৰু মাৰ কি হৈছিল কি হোৱা নাই এটা ভিডিঅ' বনাই কেনে থুলমূল আপোনালোকক নেক্সট ভিডিঅ'ত জনাম ৰ'ব। কোনে এবাৰ পৰীক্ষা দিছে কমেণ্টত জনাবচোন, আৰু ৰিজাল্টটো জনাব কেনেকুৱা হৈছে কাৰ। আৰু এইফালে চাওক এখন নদীত মাছ মাৰিছে এইবোৰে, তো যিহেতু গৰমৰ দিনা নদীৰ পানী শুকাইছে আৰু লাহেকৈ বানপানী হ'ব, তাৰ আগতে মাছটো মাৰি লৈছে সিহঁতে। মই লগ পাই গ'লে আমাৰ পিছু সিহঁতে মেট্ৰিক দিছে, আৰু এইফালে জুমনে মেট্ৰিক দিছে। তোমাৰ ৰিজাল্ট কেনেকুৱা? এনে ষ্টাৰ্টৰ আৰু ফাৰ্ষ্ট ডিভিজন। এতিয়া মই আপোনালোকক এটা কথা কৈ আহিছোঁ, সেইখিনি কথা ইহঁতক সুধিম এতিয়া। কি দিছা, চায়েন্স ল'ম বুলি ভাবছা না আৰ্টছ ল'ম বুলি ভাবছা? সায়েন্স লও না আর্টস লও ভাবা নাই বৰ্তমান। ভাবা নাই না, ঘৰৰ পৰা কি মানে প্ৰিফাৰ কৰি আছে তোক? ঘৰৰ পৰা তো সায়েন্সে প্ৰিফাৰ কৰি আছে না? তোক সায়েন্স এনে ঘৰৰ পৰা প্ৰিফাৰ কৰিছে নে নিজৰ ইচ্ছা এইটো? ঘৰৰ পৰা কৈছে নিজৰো মানে ভাবি আছে আৰু এতিয়া চিয়ৰ নহয়। কৈছোঁ না আপোনালোকক এক্সাম দিয়ক, এটা মানে প্ৰেছাৰ এটা হৈ যায় ষ্টুডেণ্টৰ ওপৰত, যে আপোনালোকে চায়েন্স ল'ব নে আৰ্টছ ল'ব, সেইটো লৈ কেনে ঘৰত আলোচনা আৰম্ভ হৈ যায়। মই বাৰে কৈছোঁ যে আপোনালোকক এইটো নকৰিব, ষ্টুডেণ্টজনে যি ভাল পায় সেইটো তাহাঁতক নিজে বাছনি কৰিব দিয়ক। ইফালে আৰু এজন মেট্ৰিক দিয়া চলি মানে মিন্ময়, যিটো প্ৰশ্ন হয়তো আগতে সুধিছিলোঁ সেইটো প্ৰশ্ন মই এতিয়া বৰ্তমান মিন্ময় সুধিম। মিন্ময় এনে মেট্ৰিক দিলি, ৰিজাল্ট কেনেকুৱা হ'ল তোৰ ভাই? ৰিজাল্ট বেয়া হোৱা নাই ভালো হোৱা নাই, মাজত আছো আৰু। কেনে মানে ছেকেণ্ড ডিভিজন। এনে তই বৰ্তমান কি ল'ম বুলি, চায়েন্স ল'ম বুলি ভাবিছ না আৰ্টছ ল'ম বুলি ভাবিছা? মানে আৰ্টছ ল'ম আৰু কিয়া মানে গাধা চলি নাই আমি, সেইকাৰণে চায়েন্স লৈ কি দাল কৰিম।
মানে ছেকেণ্ড ডিভিজনৰ কাৰণে আছলাম বুলি ভাবছা নহয় এনেই মই ফাৰ্ষ্ট ডিভিজন পালে আৰ্টছ ল'লো হয় ঠিকে আছে ষ্টাৰ্ট কৰিলো আৰ্টছ ল'লো হয় এনে ঘৰৰ তই ডিষ্টিংশ্যন কৰিলি ঘৰৰ পৰা প্ৰেছাৰ দিলা না চাইন্স ল বুলি নেদলা হয় তো এইটোৱে লাগে নিজে যিটো ভাল পা সেইটো কৰিব লাগে এইটো আছিল দিয়ক আজি এটা ভিডিঅ' আৰু আপোনালোকৰ মাজত এইটো ভিডিঅ' দিয়া তাই কাৰণ যে আপোনালোকে নিজৰ ইচ্ছামতে কৰক আৰু যাৰ যাৰ মানে পৰীক্ষাটো বেয়া হৈছে সেইসকলে ডিমটিভেট নহ'ব কেতিয়াও লাইফটোত ষ্ট্ৰাগল কৰি যাওক আগবাঢ়ি যাওক সদায় সকলোৱে তো সেইটো আজিৰ ভিডিঅ' আজিলৈ মানে বাই বাই আকৌ কমেণ্ট আজিলৈ মানে ধন্যবাদ